গুৰু শিশুৰ সম্পৰ্কত কালিমা সানিলে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰূপী লম্পটে অভিযোগ অনুসৰি নিজ বিদ্যালয়ৰে ছাত্ৰীৰ সৈতে ঘিননীয় কাণ্ড কৰিলে ইংৰাজীৰ শিক্ষক ৰফিকুল হুছেইনে 13 বছৰীয়া কিশোৰীগৰাকীক যৌন উৎপীড়ন মানৱৰূপী দানৱ শিক্ষক ৰফিকুল হুছেইনৰ ন্যায় বিচাৰি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ আৰু ৰঙিয়া আৰক্ষী থানাত এজাহাৰ শিক্ষক ৰফিকুল হুছেইনৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত শিক্ষক ৰফিকুল হুছেইনৰ সন্ধানত নামি পৰিছে কিন্তু আৰক্ষীৰ উমান পাই পলাতক অভিযুক্ত শিক্ষক ৰফিকুল হুছেইন এই জঘন্য ঘটনাই শিক্ষকৰ পূৰ্বৰ কাৰ্যকলাপকো পোহৰলৈ আনিছে অভিযোগ উত্থাপিত হৈছে যে শিক্ষক ৰফিকুল হুছেইনে দশক ধৰি বিদ্যালয়খনৰ বহু ছাত্ৰীক নিৰ্যাতন চলাই আহিছে কিন্তু লাজ অপমান আৰু ভয়ৰ বাবে নিৰ্যাতিতাসকলে মুখ খোলা নাছিল এইবাৰৰ ঘটনাই সেই নিৰৱতাক ভংগ কৰিছে আৰু সমাজত এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছে ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে আবেলি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে থকা এখন ফাৰ্মাসীৰ পৰা মেডিচিন ক্ৰয় কৰিবলৈ গৈছিল ছাত্ৰীগৰাকী ফাৰ্মাসীখনৰ ভিতৰত পূৰ্বৰে পৰা হাপ পিটি থকা শিক্ষক ছাত্ৰীগৰাকীক দেখাৰ লগে লগেই ফাৰ্মাসীৰ ভিতৰলৈ মাতি নিয়ে তাৰ পিছত 13 বছৰীয়া ছাত্ৰীগৰাকীক যৌন উৎপীড়ন চলাই কিশোৰীগৰাকীয়ে শিক্ষক ৰূপী লম্পটৰ যৌন নিৰ্যাতন সহিব নোৱাৰি কান্দি দৌৰি পলায়ন কৰে এই সমস্ত অভিযোগ ইতিমধ্যে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষক দিছে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰক্ষীয়ে গোচৰটো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰি লম্পট শিক্ষকৰ সন্ধানত অভিযান চলায় ৰঙিয়া এছবিআই ৰঙিয়া শাখাৰ পিছফালৰ অভিযুক্ত শিক্ষকৰ ঘৰত অভিযান চলায় যদিও আৰক্ষীৰ উমান পাই পলায়ন কৰে শিক্ষক ৰফিকুল হুছেইনে আৰক্ষীৰ দলে ইতিমধ্যে শিক্ষক ৰফিকুল হুছেইনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে গধূলি তাৰমানে 5:30-6টাৰ ভিতৰত মানে মই ছোৱালীজনীক তাৰমানে মেডিচিন আনিবৰ কাৰণে ফাৰ্মাসীক পঠাই দিছিলোঁ ফাৰ্মাসীত মানে পঠাই দিয়াৰ পিছত তাতে মানে ছাৰ ৰফিকুল ছাৰ মানে ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী শিক্ষক হয় তেখেত ভিতৰৰ পিনে বহি আছে বহি থাকি মোৰ ছোৱালীক বোলে মাতিছে বোলে মাইনা আহাচোন ইফালে তাই স্কুলৰ ওচৰ মাষ্টাৰ বুলি ভাবি ছাৰ বুলি ভাবি ওচৰত গৈছে যোৱাৰ পিছত মানে হাতে এনেকৈ ধৰি পেলাই বেয়া জেগাত মানে টাচ কৰিছে মানে পিছত মানে মেডিচিনখিনি তাই নলাই কান্দি কাটি ওলাই গুচি আহিছে ল'ৰাটোৱে বোলে কৈছে মাইনা মেডিচিনখিনি লৈ যোৱা মেডিচিনখিনি মুঠি তাই নানাৰ পিছত আহি কান্দি ঘৰ আহিছে মই ৰাস্তাতে দেখা পাই সুধিলোঁ কি হৈছে যে ছাৰ এনেকুৱা মোক এনেকুৱাকৈ বেয়াকৈ গাত ধৰি পেলাই টাচ কৰি দিছে এনেকৈ কৈছে আৰু ছাৰে বোলে কৈছে হেৰি বেয়া পাইছা নেকি তুমি তাইক সেনেকৈ কৈ পেলাই বোলে ৰচি তুমি ক'বা নেকি তাই তাৰপিছত হাত খান বোলে আজৰি দি পেলাই কান্দি পেলাই মেডিচিন নোলোৱাকৈ তাই গুচি আহিছে তাৰপিছত মই ল'ৰাটোক ফাৰ্মাচীৰ ল'ৰাজনক প্ৰাণকৃষ্ণ তেওঁৰ নাম মই ফোন কৰিছোঁ যে ভাইটি কি হৈছে কৈছে বাইদেউ মই কি হ'ল গম নাপালোঁ কিন্তু ছাৰজন ভিতৰৰ পিনে বহি আছিল বহি থাকোঁতে ছাৰজনে মাতিছে তাইক মাতি পেলাই তাই গৈছে মই ইফালে মেডিচিন দি থাকোঁতে তাই ভিতৰৰ পৰা কান্দি পেলাই মেডিচিন নোলোৱাকৈ তাই গুচি আহিছে এনেকৈ কৈছে বোলো ঠিক আছে তাৰপিছত মই ছাৰক ৰাস্তাতে মই সুধিলোঁ ছাৰ কি হৈছিল ছাৰে একদম উল্টা পাল্টা বহুত গৈছে কিন্তু তেখেত তেতিয়া পূৰা নিচাত আছে পূৰা নিচা কৰি আছে তাৰপিছত ঘৰত গুচি গ'ল এনেকৈ তাৰপিছত মোৰ ল'ৰাই যাই পেলাই ঘৰৰ পৰা মাতি আনি মোৰ ভাড়া ঘৰৰ মালিকৰ মানে ওচৰত গ'লে লৈ আহিল মালিকো বহিল ভাৰতীয় মানুহকেইজনে চবেই বহাৰ পিছত আলোচনা কৰিলে আলোচনা কৰাৰ পিছত মানে ছাৰে ফাৰ্ষ্ট টাইম স্বীকাৰ কৰা নাছিলে জাষ্ট হাতখনত তেনেকৈ ধৰা বুলি কৈছে পিছত ভাৰতীয় মানুহে তাৰমানে এজনে মানে কৈছে আপুনি এইটো ভুল কাম কৰিছে কিয় ধৰিছে হাতত তাৰপিছত মানে স্বীকাৰ কৰিছে হয় মই ধৰিব নালাগিছিল মোৰ ভুল হ'ল এনেকৈ কৈছে তাৰপিছত আজি 10টামান বজাত মই মোৰ দাদা আৰু ৰবীন খুৰা এনেকৈ লৈ পেলাই মই কেইজনমান মানুহ লৈ পেলাই মই ছাৰৰ ওচৰত গৈছোঁ ছাৰৰ ওচৰত যাই পেলাই মই এখন এপ্লিকেশ্যন দিছোঁ যে ছাৰ মোৰ ছোৱালীৰ লগত যে কালি ঘটনাটো ঘটিল আপোনাৰ স্কুলৰে শিক্ষক হয় মোক এখন ন্যায় বিচাৰ লাগে আৰু আল্টিমেটলি মই তেখেতৰ বিষয়ে মই গধূলি সময়খিনিত বহুত শুনিছোঁ আগতো এনেকুৱা ছোৱালীক কোনোবাই স্কুলত টেট মাষ্টৰ এজনী বোলে আহিছিলে জাষ্ট সেইজনী ছোৱালীৰো হাতত ধৰাৰ পিছত এক সপ্তাহৰ ভিতৰতে মানে ট্ৰেন্সফাৰ লৈ গৈছে আৰু কাৰোবাক এনেকৈ হোটেলত নি ৰাখা বুলি মই শুনিছোঁ আৰু কাৰোবাক হাতত থাপৰীয়া কথা কোৱা বুলি মই শুনিছোঁ বহুখিনিয়ে অভিযোগ মই পাইছোঁ তেখেতৰ বিষয়ে আৰু স্কুলতো বোলে আগতে বহুত মানে ল'ৰা ছোৱালী বোলে টিউশ্যনত আহিলে টিউশ্যনৰ পৰাই বোলে গুচি যায় বোলে কান্দি আনকি খুৰাৰ ছোৱালীকো বোলে তেখেতে বোলে তেনেকুৱা কৰিছিল এটা সময়ত কিন্তু সকলোৱে তাৰমানে কি কৰিছিল মুখ বান্ধি ঢাকি ৰাখি পেলাই তাৰমানে সন্মানক মানে হানি হ'ব বুলি ভাবি সকলোৱে মানে ৰৈ আছিল কিন্তু মই এই বিচাৰখন মই ন্যায় বিচাৰ এখন লাগে মোৰ উচিত বিচাৰ এখন লাগে ৰফিকুল হুছেইন
তেহেতন ৰঙিয়া হাই ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হেৰি ইংলিছৰ টিচাৰ হয়। মানুহজন অৰিজিনেল ঘৰ ধুবুৰীৰ বুলি জানো, কিন্তু স্থায়ীভাৱে থাকে ষ্টেট বেংকৰ পিছপিনে। তেহেঁতে ঘৰৰ মাটি কৰি তেহেঁতে তাতে আছে, ষ্টেট বেংকৰ পিছপিনে আছে। হয়, মই এজাহাৰ এখন দিছোঁ, মোক উচিত বিচাৰ লাগে, যাতে মোৰ ছোৱালীৰ লগত যদি এনেকুৱা হৈছে আৰু নেক্সট টাইম যাতে কোনো ছোৱালীৰ লগত বা কাৰো যদি এনেকুৱা নহয় আৰু ইমানতে যেনে এটা উচিত শিক্ষা পাব লাগে। এওঁলোকৰ কাৰণে আমি সমাজখনত ওলাব নোৱাৰা হৈ গৈছোঁ। এওঁলোকৰ কাৰণে তাৰমানে ভাল ভাল শিক্ষকবিলাকে সন্মানত মানে হানি হৈছে। সেইকাৰণে এটা উচিত শিক্ষা তদন্ত লাগে মোক। 6জন মানে আমি একেলগে প্ৰিন্সিপালৰ তাতে এটা সুবিচাৰ কৰাৰ কাৰণে আমি এখন এপ্লিকেশ্যন দিব গৈছোঁ যে আমি ইয়াতে সুবিচাৰ কৰিম, আৰু সুবিচাৰৰ কাৰণে প্ৰিন্সিপালে মহোদয় আমাক তাতে বহি আমাৰ পৰা চবৰে স্বাক্ষৰ ল'লে যে আপোনালোকে যে এই আলোচনাত থাকিল সেইটো বিষয়ে ক'লে যে আমি সুবিচাৰ কৰি আছোঁ, তাৰ ব্যৱস্থা যি হয় মই এজ এ প্ৰিন্সিপাল হিচাপে মই কৰিম। এতিয়ালৈ ব্যৱস্থাৰ কথাটো অহা নাই। তেওঁ আমাক কালি গেলে আজি কম বুলি কৈছিল, এতিয়ালৈ একো কোৱা নাই। তেখেতসকলৰ গাৰ্জেন হিচাপে তেখেতসকলে ছোৱালী কিবা ন্যায় বিচাৰিছে, ন্যায় হিচাপে তেখেতে ক'ব গৈছে। ন্যায় তেখেতৰ মাতৃয়ে এখন এপ্লিকেশ্যন দিছে, সেই এপ্লিকেশ্যন মৰ্মে তদন্ত কৰিম বুলি কৈছিল। কৰাৰ পিছত তাৰপিছত এতিয়ালৈকে কোনো ধৰণৰ মীমাংসা নোহোৱাত তেখেতসকলৰ গাৰ্জেণ্টে আহিবলৈ কৈছে আমি এটা কেছ দিম। তেখেতসকলে কেছ দিব আছে, ইমানেই।